গায়ত্ৰী মহন্তৰ এই মুহূৰ্তত আহি পৰিছে এটি বিশেষ খবৰ। জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ খবৰটো পোৱাৰ লগে লগে অনুৰাগী তথা পৰিয়ালবৰ্গই তেখেতৰ শুভেচ্ছাৰে উপচাই পেলাইছে। পোনপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তলৈ যাচিলোঁ বহুত শুভকামনা। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, অসমৰ জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তৰ আছে এটি ভাল খবৰ। এই ভাল খবৰটি তেখেতে নিজেই সামাজিক মাধ্যমৰ যোগেদি শ্বেয়াৰ কৰিছে। জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তৰ ভাল খবৰটো শুনিলে নিশ্চয় আপোনালোকৰো ভাল লাগিব। পোনপ্ৰথমে কমেণ্ট কৰি জনাব জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তক আপোনালোকে কেনে পায়, তেখেতৰ অভিনয় চাই কেনে পায়, নিশ্চয় এটি কমেণ্ট কৰি জনাব। হয়, জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তৰ ভাল খবৰটো হৈছে যে তেখেতৰ দ্বাৰা অভিনীত এখন অসমীয়া বোলছবি আহি আছে অতি শীঘ্ৰেই আমাৰ মাজলৈ। বোলছবিখনৰ নাম হৈছে হোমৱৰ্ক। বন্ধু বান্ধৱীসকল, খবৰটো পাই কেনে পালে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়েই। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।